নমস্কাৰ অনুভৱিছ ৱৰ্ল্ডলৈ সকলোকে স্বাগতম জনাই অষ্টম শ্ৰেণীৰ বিজ্ঞানৰ শেষৰ অধ্যায় বায়ু আৰু পানীৰ প্ৰদূষণ পাঠটি আৰম্ভ কৰিবলৈ ললো ইয়াৰ মাজত দুটা অধ্যায় ৰৈ গৈছে প্ৰাকৃতিক পৰিঘটনা আৰু তৰা আৰু সৌৰ জগত এই দুটা পাঠ ৰৈ গৈছে এই দুটা পাঠ মই দিম মানে এই পাঠটো আগতে দিয়াৰ কাৰণ হ'ল মই ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এখন চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰিছিলোঁ য'ত তেওঁলোকক বিষয় দিয়া হৈছিল বায়ু আৰু পানীৰ প্ৰদূষণ আৰু আপোনালোকে স্ক্ৰীনত দেখি থকা ছবিসমূহ আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰে অংকন কৰা গতিকে ইয়াক দেখি পেলাই এটা অনুমান কৰিব পাৰিছোঁ যে ছাত্ৰ-ছাত্ৰীসকলক বায়ু আৰু পানীৰ প্ৰদূষণৰ ধাৰণা দিয়াৰ মই বিশেষ প্ৰয়োজন নহ'ব কাৰণ তেওঁলোকৰ ছবিখিনিয়ে বুজাইছে যে তেওঁলোকৰ এই বিষয়ত এক সাম্যক ধাৰণা সুন্দৰভাৱে আহি পৰিছে ছাত্ৰ-ছাত্ৰীসকলৰ ছবিসমূহ দেখি অনুমান কৰা হৈছে যদিও মই ইয়াত কেইটামান কথা যেহেতু নকলে পাঠটো আধৰুৱা হৈ ৰ'ব গতিকে কৈছোঁ যে বায়ু আৰু পানী প্ৰদূষণ বুলি ক'লে আমি যদি প্ৰথম বায়ু প্ৰদূষণৰ কথালৈ আহোঁ তেতিয়াহ'লে আমি বায়ুৰ যিটো কম্পজিশ্যন মানে বায়ু কি আচলতে বায়ু হৈছে কেইবাটাও গেছৰ মিশ্ৰণ আমি আগতে এইখিনি পাইছোঁ হ'লেও কৈছোঁ ইয়াত 78% নাইট্ৰজেন 21% প্ৰায় 21% অক্সিজেন তাৰপিছত নগণ্য পৰিমাণে কাৰ্বন ডাই অক্সাইড মিথেন অজন জলীয় বাষ্প আদি বিভিন্ন ধৰণৰ আৰ্গন বিভিন্ন ধৰণৰ গেছৰ সমাহাৰেই হৈছে বায়ু আৰু সেই বায়ুৱে এটা লেয়াৰ যিটো আমাৰ চাৰিওফালে পৃথিৱীৰ চাৰিওফালে কৰে তাক আমি কওঁ বায়ুমণ্ডল এতিয়া এই বায়ুমণ্ডলত থাকিবলগীয়া গেছসমূহ নিজৰ যিটো পৰিমাণে থাকিব লাগে সেই পৰিমাণে নাথাকি যদি তাত পৰিমাণৰ কম বেছি তাৰতম্য হয় তেতিয়াই আমি বায়ু প্ৰদূষিত হোৱা বুলি কওঁ বা তাত যদি অন্য কোনোবা বাহিৰা বস্তু যিখিনি বায়ুমণ্ডল বা বায়ুৰ আমি যিটো কম্পজিশ্যন পাওঁ তাত নাথকা কিবা অদৰকাৰী বস্তু বা অনিষ্টকাৰী দ্ৰব্য আহি পেলাই বায়ুত মিশ্ৰিত হয় তেতিয়াও আমি বায়ু প্ৰদূষণ হোৱা বুলি কওঁ আৰু এই যিসমূহ পদাৰ্থই বায়ুৰ মানে অদৰকাৰী পদাৰ্থ বা অনিষ্টকাৰী পদাৰ্থ আহি বায়ুত মিশ্ৰিত হয় বা যিটো পদাৰ্থ বেছি হৈ যোৱাৰ বাবে বায়ুৰ প্ৰদূষণ হয় সেই বস্তুবিলাককে আমি প্ৰদূষক বা পলিউটেণ্ট বুলি কওঁ এতিয়া যিহেতু বায়ু প্ৰদূষণ কেনেকৈ হয় ছবিখিনিয়ে স্পষ্ট কৰি দিছে আমাৰ কল কাৰখানাৰ ধোঁৱা তাৰপিছত গেলা পচা জাবৰ জোঁথৰ পৰি হোৱা যিটো গেছ ওলায় সেই গোন্ধ ওলায় সেয়া আমি বিভিন্ন জ্বলোৱা বস্তু গাড়ী মটৰ আদিৰ পৰা ওলোৱা ধোঁৱা এইবিলাক হৈছে বায়ু প্ৰদূষণৰ মুখ্য কাৰণ এতিয়া আমি সেইখিনি জনাৰ উপৰিও অকণমান যদি ভিতৰলৈ যাওঁ তেতিয়া যদি আমি চাওঁ যে বায়ু প্ৰদূষণ হওঁতে কি কি বস্তুৱে মানে এতিয়া আমি সাম্যকভাৱে সেই গোটেইখিনি কথা ক'লোঁ এতিয়া আমি টু দি পইণ্ট যদি যাওঁ যে কোনটো বস্তুৰ পৰা কি ওলায় আৰু কি কেনেধৰণে প্ৰভাৱ পেলায় তেতিয়াহ'লে প্ৰথমতে আমাৰ মনলৈ আহিব কাৰ্বন মনক্সাইড মানে কাৰ্বন মনক্সাইডটো হৈছে সেইটো বস্তু যি আমাৰ ফুৱেল বাৰ্ণ মানে ইন্ধন জ্বলনৰ ফলত নিৰ্গত হয় আমাৰ এতিয়া গাড়ী মটৰৰ সংখ্যা ইমান বাঢ়ি আহিছে ডেইলি আৰু সেই সমূহ গাড়ী মটৰৰ পৰা ওলোৱা ধোঁৱাই গোটেই আমাৰ বায়ুমণ্ডলত এই কাৰ্বন মনক্সাইডৰ পৰিমাণটো খুব বেছি পৰিমাণে বৃদ্ধি কৰি তুলিছে কাৰ্বন মনক্সাইডৰ অৰ্থটো হৈছে এটা কাৰ্বন অণুৰ লগত এটা অক্সিজেন অণুৰ সংমিশ্ৰণ সহজত আমি যিটো সাধাৰণতে পাওঁ যে কাৰ্বন ডাই অক্সাইড মানে এটা কাৰ্বনৰ লগত দুটা অক্সিজেন থাকে কিন্তু যেতিয়া অক্সিজেনৰ পৰিমাণ কমি যায় আৰু কাৰ্বনৰ পৰিমাণ বৃদ্ধি হৈ যায় তেতিয়া কি হয় প্ৰত্যেকটো কাৰ্বনে নিজৰ লগত এটা অক্সিজেনহে ধৰিব পাৰে মানে কাৰ্বন ইমান বেছি বৃদ্ধি হৈ যায় এটা কাৰ্বনৰ এগেইনষ্টত দুটা অক্সিজেন নাথাকেগৈ ঠিক সেই বস্তুটোৱে তেনেধৰণৰ প্ৰভাৱ এটা আমাৰ শৰীৰৰ ভিতৰতো পেলায় আমাৰ শৰীৰত আমি জানো হিমোগ্ল'বিনে আমাৰ অক্সিজেন কঢ়িয়ায় যেতিয়া শৰীৰত কাৰ্বন মনক্সাইডৰ পৰিমাণটো বৃদ্ধি হৈ যায় আমি শ্বাস প্ৰশ্বাসৰ জৰিয়তে গ্ৰহণ কৰাৰ ফলত সেই কাৰ্বন মনক্সাইডে শৰীৰৰ সেই হিমোগ্ল'বিনৰ অক্সিজেন ধাৰণ ক্ষমতাটো হ্ৰাস কৰি তোলে গতিকে এই কাৰ্বন মনক্সাইডটো আমাৰ মানুহ বা অন্য প্ৰাণীকুলৰ কাৰণে অতি এক মাৰাত্মক বস্তু দ্বিতীয়টো হৈছে স্মোক মানে হৈছে ধুঁৱলি শব্দটো আহিছে ধোঁৱা আৰু কুঁৱলীৰ পৰা কুঁৱলীটো এটা প্ৰাকৃতিক বস্তু আমি সকলোৱে জানো কিন্তু যেতিয়া কুঁৱলীৰ লগত ধোঁৱা মিক্স হৈ যায় ই এটা গধুৰ বস্তুলৈ ৰূপান্তৰিত হয় আৰু সেই বস্তু মানে ধুঁৱলী আমি শ্বাস প্ৰশ্বাসত গ্ৰহণ কৰাৰ ফলত আমাৰ বিভিন্ন শ্বাস প্ৰশ্বাসৰ ৰোগ কফ হাঁপানি আদি হ'ব পাৰে
আৰু আমাৰ বোধহয় এই কৰোনা বেমাৰটো ঠিক এই ধুঁৱলি জাতীয় বস্তুৰ ফলতে হোৱা এক বেমাৰ যদিও বস্তুটো ভাইৰেল হয় কিন্তু কৰোনাৰ মুখ্য কাৰণটো এই ধুঁৱলি জাতীয় বস্তু যি আমাৰ শ্বাস প্ৰশ্বাসত মানে আমাৰ কফৰ সৃষ্টি কৰে বা আমাৰ শ্বাস প্ৰশ্বাস লওঁতে আমি যিটো বায়ু লওঁ সেই গধুৰ বায়ুত কিছুমান অপ্ৰয়োজনীয় বস্তু আমাৰ তাত গৈ পেলাই শ্বাসনলীত জমা হোৱাৰ ফলত সাধাৰণতে এই বেমাৰটো হোৱা দেখা দিয়ে তাৰ পিছত আৰু দুটা আমাৰ কাৰণে অতি ক্ষতিকাৰক বস্তু হৈছে নাইট্ৰজেন ডাই অক্সাইড আৰু সালফাৰ ডাই অক্সাইড এইকেইটা সাধাৰণতে তেল শোধনাগাৰ তাৰ পিছত যিখিনি শক্তি উৎপাদন কেন্দ্ৰ বা অন্যান্য কল কাৰখানাসমূহৰ পৰাও নিৰ্গত হয় আৰু এই হাওঁফাওঁৰ কাৰণে অৰ্থাৎ পুনৰ শ্বাসজনিত বেমাৰৰ কাৰণে অতি মাৰাত্মক আৰু মানে প্ৰধান জগৰীয়া তাৰ পিছত আহি গ'ল CFC ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বন এই CFCৰ কাৰণে ওজন লেয়াৰটো ধ্বংস হৈ গৈ আছে এইখিনি কথা আমি সকলোৱে জানো মই কেৱল চেপ্টাৰটো আছে কাৰণে কথাখিনি কৈছোঁ ওজন লেয়াৰ ধ্বংস হোৱাৰ ফলত সূৰ্যৰ অতিবেঙুনীয়া ৰশ্মি আহি পেলাই পোনে পোনে আমাৰ মানে স্কিনত পৰে আৰু আমাৰ ছালৰ ৰোগৰ মানে খুব স্কিন কেঞ্চাৰ বিশেষকৈ স্কিন কেঞ্চাৰ হোৱা লগতে বিভিন্ন সৰুবৰ ছালৰ ৰোগ হোৱা দেখা দিয়ে CFCটো হৈছে ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বন যি নিৰ্গত হয় আমি ব্যৱহাৰ কৰা AC বুলি যে কওঁ শীত তাপ নিয়ন্ত্ৰিত যন্ত্ৰৰ পৰা তাৰ পিছত আহি গ'ল SPM সাসপেন্ডেড পাৰ্টিকুলেটেড মেটাৰ মানে এনেকুৱা হয় যেতিয়া আমি মানে কোন বায়ুটো হৈছে গেছৰ মিক্সচাৰ কিন্তু তাৰ পিছতো কিছুমান কি হয় তোমাৰ জ্বলা বস্তু জ্বলাওঁতেনে একেবাৰে মিহি হৈ নাযায় কিছুমান ডাঠ অলপ কিছুমান মানে পাৰ্টিকুলেটেড মেটাৰ মানে অকমান ডাঠ যেটো আমাৰ বায়ুৰ কণিকাতকৈ কিছু ডাঠ পৰিমাণৰ বস্তু আজিকালি প্ৰদূষণৰ ফলত বায়ুত মিশ্ৰিত হৈ পৰে যাৰ ফলত সেই বস্তুবিলাক যেতিয়া আমাৰ ভাবা আমি এটা সুন্দৰ বস্তু সফা বস্তু এটা নিৰ্মল বস্তু এটা গৈ আছে আহি আছে কোনো অসুবিধা নাই কিন্তু তাত যদি কিবা গোটা বস্তু এটা আমাৰ সাধাৰণতে মই এটো মান ডাঙৰ বুলি ক'ব নাযাওঁ কিন্তু সাধাৰণ কথা কৈছো তোমাৰ সাইকেলৰ বল এটা বা মাৰ্বলটো বাৰ বহুত ডাঙৰে সাইকেলৰ বল এটাই কল্পনা কৰাচোন ৰিং বল এটা যদি আমাৰ নাকৰ ফুটাত সোমাই যায় আমাৰ কি হ'ব এই সাসপেন্ডেড পাৰ্টিকুলেটেড মেটাৰবোৰ যদিও বা হিমান ডাঙৰ নহয় কিন্তু তাৰ ভূমিকাটো তেনে ধৰণৰ হিহতে গৈ গৈ আমাৰ যেতিয়া শ্বাসনলীত জমা হয় আমাৰ ঠিক শ্বসনৰ প্ৰবলেম হয় হৃদযন্ত্ৰৰ ৰোগ হয় হাওঁফাওঁৰ ৰোগ হয় হৃদযন্ত্ৰ হাওঁফাওঁ গোটে সম্পূৰ্ণ দেহাটো যেতিয়া আমাৰ শৰীৰে অক্সিজেন নাপাব ক্ৰমান্বয়ে এটা অংগকে প্ৰত্যেকটো অংগই বিকল হোৱাৰ আৰম্ভ হৈ পৰে গতিকে এই বস্তুবোৰ মানে বিশেষকৈ বায়ু প্ৰদূষণ বুলি কৈ দিলে যদিও বা এটা কমন সাধাৰণ কথা হৈ গৈছে কিন্তু ই বহুত বেছি ভয়ংকৰ বস্তু যাৰ মানে একদম তোমালোকে জ্বলন্ত উদাহৰণ কৰোনাৰ ক্ষেত্ৰত দেখা পালা আৰু ইয়াত তোমালোকক স্যাম্পল ষ্টাডি হিচাপে দিছে এতিয়াতো হয়তো নেক্সট সিলেবাছত কৰোনা আহি যাব কিন্তু তোমালোকক স্যাম্পল ষ্টাডি হিচাপে দিছে তাজমহলৰ কথা তাজমহল কি তোমালোকে সকলোৱে জানা এটা তাজমহল কি বুলি কৈ দিলে সকলে জানা যে পৃথিৱীৰ মানে 7টা আচৰিত বস্তুৰ ভিতৰত এটা হৈছে তাজমহল এটা স্যাম্পল ষ্টাডি কৰিবলৈ কিয় দিছে তাজমহলক কাৰণ তাজমহলটো তোমালোকে জানা যে বগা মাৰ্বলেৰে নিৰ্মিত আৰু তাৰ সৌন্দৰ্যৰ বাবে মানে তাৰ ক্ৰিয়া যিখিনি মানে তাত কৃতি আছে মানে আৰ্ট আছে মানে তাৰ আৰ্টৰ কাৰণে হি গুটি বিশ্ববিখ্যাত হৈ গৈছে হয়নে নহয় কিন্তু দুৰ্ভাগ্যজনিত কথা যে এই যে কৈছিলো নাইট্ৰজেন ডাই অক্সাইড সালফাৰ ডাই অক্সাইড এইবোৰ বস্তু আমাৰ পানীৰ লগত মিহলি হৈ এসিড বৰষুণৰ সৃষ্টি কৰে মানে সালফিউৰিক এসিড নাইট্ৰিক এসিড এনে ধৰণৰ এসিড দলে ৰূপান্তৰিত হয় আৰু সেই বিলাকে আহি পেলাই কি কৰিছে মাৰ্বলখিনি যে আজিটো বগা মাৰ্বলেৰে গঠিত সেই মাৰ্বলবোৰ খাই গৈছে ক্ৰমান্বয়ে যাক মাৰ্বলৰ কেঞ্চাৰ হোৱা বুলি কোৱা হৈছে তদুপৰি মথুৰাৰ যি তেল শোধনাগাৰ আছে তাৰ পৰা নিৰ্গত হোৱা এলান্ধুৱেও এই তাজমহলৰ মাৰ্বল বিলাকক হালধীয়া কৰাত অৰিহণা যোগাইছে যাৰ ফলত তাজমহলৰ আগৰ যিটো সৌন্দৰ্য আছিল সেই সৌন্দৰ্য ক্ৰমান্বয়ে হ্ৰাস পাবলৈ ধৰিছে গতিকে চৰকাৰে কিছুমান নিয়ম বান্ধি দিছে যে তাজমহলৰ ওচৰ পাজৰত কোনেও জীৱাশ্ম ইন্ধন পেট্ৰল ডিজেল আদি ব্যৱহাৰ কৰিব নোৱাৰিব তাৰ হলনি CNG বা অন্যান্য ধৰণৰ ইন্ধন ব্যৱহাৰ কৰিব লাগিব বা বেছি পুৰণা বাহন সেই অঞ্চলত চলাব নোৱাৰিব
এনে কিছুমান নীতি নিয়ম চৰকাৰে বান্ধি দিছে যিখিনি মানি চলাটো তাত সেই অঞ্চলত খুবেই প্ৰয়োজন কাৰণ তাজমহল অকল মানে আগ্ৰাৰ নহয় গোটেই ভাৰতবৰ্ষৰে গৌৰৱ নহয় জানো লগতে আৰু দুটা কথা তোমালোকক দিছে এটা হৈছে গ্ৰীণ হাউচ ইফেক্ট যেটো তোমাৰ আগতে মই এটা পাঠত কৈছিলোঁ বনানীকৰণ সংৰক্ষণ পাঠটোত মই গ্ৰীণ হাউচ ইফেক্টৰ কথা কৈছিলোঁ গ্ৰীণ হাউচ ইফেক্টটো কেনেকুৱা তোমালোকে যদি আজিকালি নাৰ্চাৰীবোৰত দেখিছা এটা সেউজীয়া ধৰণৰ ঘৰ দেখিবলৈ পোৱা হয়নে নহয় সেই সেউজীয়া ঘৰটোৰ ভিতৰত কি হয় সূৰ্যৰ ৰশ্মি অতি প্ৰখৰভাৱে নুসুমায় আৰু যিখিনি সোমায় সেইখিনি সহজে ওলাই যাব নোৱাৰে ঠিক সেই ধৰণে কি হৈছে কাৰ্বন ডাই অক্সাইড জাতীয় কিছুমান গেছে আমাৰ মানে যেহেতু আমাৰ দিনে দিনে তোমাৰ গছবোৰ কমি আহিছে গতিকে বায়ুৰ পৰিশোধন প্ৰক্ৰিয়া যেনেকৈ আমি সকলোৱে জানো যে বায়ুৱে খাদ্য প্ৰস্তুত কৰোঁতে কাৰ্বন ডাই অক্সাইড গেছ গ্ৰহণ কৰে আৰু যাৰ ফলত মানে আমাৰ প্ৰকৃতিত অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ ভাৰসাম্যটো ৰক্ষা পৰি থাকে কিন্তু যিহেতু এতিয়া বৰ্ধিত হাৰত গছবোৰ আমি কাটিবলৈ লৈছোঁ কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ ইমান বেছি বাঢ়ি গৈছে যে গোটেই মানে পৃথিৱীখনৰ চাৰিওফালে বায়ুমণ্ডলৰ চাৰিওফালে কি কৰিবলৈ লৈছে এই কাৰ্বন ডাই অক্সাইডে এটা লেয়াৰ এটা মানে তোমাৰ প্ৰলেপ এটা স্তৰ বনাই দিছে যাৰ কাৰণে সূৰ্যৰ পোহৰটো ঠিক বা সূৰ্যৰ তাপটো ঠিক পৃথিৱীলৈ সোমাই ঠিকে কিন্তু ওলাই যাব নোৱাৰে যাৰ ফলত পৃথিৱীৰ উষ্ণতাও দিনক দিনে বৃদ্ধি হৈছে যাক আমি গ্লোবেল ৱাৰ্মিং বুলি কওঁ আৰু মানে এটোটো হেতু গোলকীয় উষ্ণতা বৃদ্ধি বুলি কোৱা হয় যাক গ্লোবেল ৱাৰ্মিং বা গোলকীয় উষ্ণতা বৃদ্ধি বুলি কোৱা হয় আৰু যাৰ ফলত তোমাৰ এতিয়া কি হৈছে মানে বতৰৰো কোনো ঠিকনা নোহোৱা হৈছে হঠাৎ বৰষুণ বা হঠাৎ খৰাং বতৰৰ সৃষ্টি হৈছে বা আমাৰ যিখিনি মানে মেৰু অঞ্চল তাৰ বৰফসমূহ গলিবলৈ লৈছে কেতিয়া হঠাৎ বানপানী আহি যায় কোনো মানে ঠিকনা নোহোৱা হৈছে গতিকে সমগ্ৰ প্ৰাকৃতিক পৰিৱেশটোৱে নিজৰ ভাৰসাম্য হেৰুৱাই পেলাইছে এই বায়ু প্ৰদূষণৰ কাৰণে গতিকে এই বায়ু প্ৰদূষণটো ৰোধ কৰাটো আমাৰ প্ৰত্যেকজন নাগৰিকৰ দায়িত্ব সেয়া অকল ভাৰতবৰ্ষৰ নহয় বিশ্ব নাগৰিক হিচাপে আমাৰ দায়িত্ব আমি যদি এজোপা গছ কাটো তেতিয়াহ'লে তাৰ বিনিময়ত আমি 10 জোপা গছ অত্যন্ত ৰুব লাগে আৰু গছ যিমান পাৰোঁ আমি কটাটো বন্ধ কৰিব লাগে আগতে সংৰক্ষণ পাঠটোত কৈছিলোঁ যে মানে পুনৰ বনানীকৰণ প্ৰক্ৰিয়াটো আমি ল'ব লাগে তাৰপিছত গছ কটাটো একেবাৰে প্ৰয়োজন নহ'লে আমি গছ কটা বন্ধই কৰিব লাগে তাৰপিছত ৰিচাইকেল ৰিইউজ এইবিলাকৰ কথা আগতে কৈয়ে আহিছোঁ তাৰপিছত কিছুমান অল্টাৰনেটিভ আমাক ফুয়েল দিছে যেনেকৈ CNG তেনেকুৱা কিছুমান অল্টাৰনেটিভ ফুয়েল ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিব লাগে আৰু সৌৰ শক্তি বতাহৰ শক্তি আদিবোৰ শক্তি ব্যৱহাৰ কৰি আমি মানে জীৱাশ্ম ইন্ধনসমূহৰ পৰিৱৰ্তে তেনেবোৰ শক্তি ব্যৱহাৰ কৰি পেলাই যাতে আমি প্ৰদূষণ নোহোৱাকৈ প্ৰকৃতিক ৰক্ষণাবেক্ষণ দিব পাৰোঁ তাৰ চেষ্টা কৰিব লাগে আশা কৰোঁ বায়ু প্ৰদূষণৰ বিষয়ে তোমালোকে বুজি পাইছা তোমালোকে সকলোখিনি কথা জানা এই পাঠটোত বিশেষ পঢ়াবলগীয়া নাছিলে কিন্তু তথাপিতো মই কথাখিনি কৈছোঁ যেহেতু পাঠটোত আছে এৰি থৈ যাব নোৱাৰোঁ কথাখিনি কৈছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলে যিহেতু খুব সুন্দৰকৈ ছবিখিনি আঁকি দিছা খুব ভাল পাইছোঁ যদি ইয়াত কিবা ডাউট থাকে সুধি ল'বা পানী প্ৰদূষণ নেক্সট ভিডিঅ'টোত দিম এইখিনিলৈকে তোমালোকে চাবা কিবা অসুবিধা থাকিলে মোক মেছেজ কৰিবা আৰু যদি ভিডিঅ'টো ভাল পাইছা লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা থেংক ইউ